নমস্কাৰ বন্ধু বান্ধৱী আৰু ছাত্ৰ ছাত্ৰীসকল মই শুনাৰামে মোৰ ইউটিউব চেনেল নাথ কেয়াৰ এণ্ড শ্বেয়াৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি মই মোৰ ভিডিঅ'টোত স্বাস্থ্য সম্বন্ধে কিছু কথা ক'বলৈ ওলাইছোঁ। ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ অনুৰোধ জনালোঁ। আহকচোন আমি এতিয়া মূল বিষয়টোলৈ যাম। বন্ধু বান্ধৱীসকল ইয়াৰ আগৰ ভিডিঅ'টোত মই ৰক্ত বা ব্লাডৰ বিষয়ে আপোনালোকক কিছু কথা অৱগত কৰিছিলোঁ। আজি আমি সেই ৰক্ত শৰীৰত সঞ্চালন কৰিবৰ কাৰণে যিটো যন্ত্ৰৰ আৱশ্যক হয় হৃদপিণ্ড অৰ্থাৎ হাৰ্ট, সেই হাৰ্টৰ বিষয়ে আমি কিছু কথা আলোচনা কৰিম। বন্ধু বান্ধৱীসকল এতিয়া আমি আহোঁ হাৰ্টনো কি। হাৰ্টটো আমাৰ এজন মানুহৰ হাতৰ মুঠিটোৰ সমান আৰু এই হাতৰ মুঠিটোৰ সমান যিটো অংগ তাক চাৰিটা ভাগ কৰি দিয়া হৈছে, অৰ্থাৎ তাত চাৰিটা চেম্বাৰ আছে। সেই চেম্বাৰ কেইটা হৈছে কি, এটা হ'ল সোঁনিলয় ৰাইট ভেন্ট্ৰিকল, বাওনিলয় লেফ্ট ভেন্ট্ৰিকল, সোঁ অলিন্দ্ৰ ৰাইট এট্ৰিয়াম আৰু বাওঁ অলিন্দ্ৰ লেফ্ট এট্ৰিয়াম। এতিয়া আমি আহোঁ যে সোঁফালৰ দুটা কথাই কি কাম কৰে। সোঁফালৰ কোঠা দুটা অপৰিষ্কাৰ বা কাৰ্বন ডাই অক্সাইড মিশ্ৰিত আৰু বাওঁফালৰ কোঠা দুটা পৰিষ্কাৰ বা অক্সিজেন মিশ্ৰিত তেজৰ লগত জড়িত। শৰীৰত দুই প্ৰকাৰৰ তেজ চলাচল কৰা নলী আছে। এবিধে হৃদপিণ্ডৰ পৰা অক্সিজেন মিহলি তেজ শৰীৰৰ সকলো কোষলৈ কঢ়িয়াই নিয়ে, ইয়াক ধমনী বা আৰ্টাৰী বোলে। আনবিধে শৰীৰৰ কোষসমূহে ব্যৱহাৰ কৰা তেজখিনি পুনৰ হৃদপিণ্ডলৈ পুনৰ ব্যৱহাৰৰ বাবে ঘূৰাই লৈ আহে, তাকে আমি শিৰা বা ভেইন বুলি কওঁ। সোঁ অলিন্দ আৰু সোঁনিলৰ মাজত এটা ৰন্ধ বা এটা ফুটা আছে, তাত এখন কপাট বা দৰ্জা আছে, ইংৰাজীত যাক আমি কাপছ বুলি কৈছো। তাত তিনিখন পৰ্দা আছে আৰু সেই ফুটাটোক আমি ট্ৰাইকাস্পিড ভাল্ভ বুলি কৈছো। বাওনিলয় আৰু বাওঁ অলিন্দৰ মাজত আন এখন কপাট বা দৰ্জা আছে, যাক বাইকাস্পিড বা মাইট্ৰেট ভাল্ভ বুলি কোৱা হয়। ইয়াত দুখন পৰ্দাযুক্ত দৰ্জা আছে। এতিয়া আমি আহোঁ বন্ধু বান্ধৱীসকল হৃদপিণ্ডৰ কাম কি। সহজ ভাষাত বুজিবলৈ হলে শৰীৰে ব্যৱহাৰ কৰা তেজত অক্সিজেনৰ অভাৱ ঘটে আৰু কোষবোৰে এৰি দিয়া কাৰ্বন ডাই অক্সাইড কঢ়িয়াই আনে। এই তেজ হৃদপিণ্ডৰ ওপৰৰ ফালৰ খিনি ঊৰ্ধ্ব মহাশিৰা বা চুপেৰিয়ৰ ভেনা কভা আৰু শৰীৰৰ নিম্ন অংশৰ খিনি নিম্ন মহাশিৰা বা ইনফেৰিয়ৰ ভেনা কভাৰ যোগেদি সোঁ অলিন্দত সোমায়। তাৰ পৰা ট্ৰাইকাস্পিড ভাল্ভৰ মাজেদি সোঁনিলয়ৰ যোগেদি ফুসফুস বা লাংছ দুটালৈ যায়। লাংছত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে আৰু অক্সিজেন গ্ৰহণ কৰে। এই অক্সিজেন মিহলি তেজ বাওঁ অলিন্দত সোমায় আৰু বাইকাস্পিড ভাল্ভৰ যোগেদি বাওনিলয়লৈ আহে। বাওনিলয়ৰ পৰা হৃদপিণ্ডৰ মাংসপেশীৰ চাপৰ ফলত মহাধমনীৰ সহায়ত, যাক আমি এঅৰ্টা বুলি কৈছো, এঅৰ্টাৰ সহায়ত গোটেই শৰীৰত এই তেজখিনি বিয়পি পৰে। ইয়াৰ লগে লগে এই এঅৰ্টাডাল পৰা যেতিয়া তেজখিনি গোটেই শৰীৰত বিয়পি দিবৰ কাৰণে ওলাই গৈছে, ঠিক হৃদপিণ্ডৰ কিছু ওপৰত সেইখিনিতে ভাঁজ লাগিছে, তাক আমি আৰ্ক অফ এঅৰ্টা বুলি কৈছো। সেই আৰ্ক অফ এঅৰ্টাৰ পৰা আমাৰ হাৰ্টৰ অৰ্থাৎ হাৰ্টটোৰ নিজৰ বাবে দুডাল আৰ্টাৰী ওলাইছে, যাক আমি কৰনেৰী আৰ্টাৰী বুলি কৈছো। সেই কৰনেৰী আৰ্টাৰীৰ যোগেদি হৃদপিণ্ডৰ নিজৰ মাংসপেশীসমূহৰ বাবে তেজৰ যোগান ধৰা হয়। এতিয়া এজন প্ৰাপ্তবয়স্ক লোকৰ হৃদযন্ত্ৰই প্ৰতি মিনিটত 60 পৰা 80 বাৰ সংকোচন আৰু প্ৰসাৰণ ঘটে। সংকোচন আৰু প্ৰসাৰণ অৰ্থাৎ কন্ট্ৰেকচন এণ্ড ৰিলেক্সেশ্যন। নৱজাতকৰ এই হাৰ প্ৰতি মিনিটত 140 বাৰ। প্ৰতিবাৰ সংকোচন বা কন্ট্ৰেকচনৰ সময়ত প্ৰায় 70 মিলিলিটাৰ তেজ হৃদপিণ্ডই পাম্প কৰি শৰীৰলৈ পঠিয়াই দিয়ে। প্ৰতি মিনিটত গড়ে 70 বাৰকৈ সংকোচন প্ৰসাৰণ কৰিলে 70 পূৰণ 70 সমান 4900 মিলিলিটাৰ, অৰ্থাৎ প্ৰায় 5 লিটাৰ তেজ
আমাৰ হৃদপিণ্ডই উলিয়াই পঠাব পাৰে ব্যায়ামৰ সময়ত বা অন্য যিকোনো ধৰণৰ এক্সাৰসাইজৰ সময়ত বা দৌৰ আদি যদি মৰা হয় তেতিয়া ইয়াৰ পৰিমাণটো অৰ্থাৎ বৃদ্ধি পায় অৰ্থাৎ তেজৰ এই যিটো পৰিমাণ হয় সেই পৰিমাণটো বৃদ্ধি পায় এইখিনিয়ে সাধাৰণতে আমাৰ হৃদপিণ্ডই আমাক শৰীৰত কৰিবলগীয়া কাম বন্ধু বান্ধৱীসকল আজি মই হৃদপিণ্ডৰ বিষয়ে ইমানখিনি আপোনালোকক ক'লো যদি হৃদপিণ্ডৰ বিষয়ে আৰু কিবা জানিব খোজে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব বুলি আশা কৰিলো বন্ধুসকল ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰিবলৈ নাপাহৰিব আহক বন্ধুসকল আমি আজি ইয়াতে সামৰিছো নমস্কাৰ জয় আই অসম